প্ৰেছাৰ ষ্ট্ৰকটো আজিকালি বহুত কমন হৈ গৈছে। আজিকালি বহুত ইয়ং এজতো দেখা গৈ আছে যে প্ৰেছাৰ ষ্ট্ৰক হোৱা। আগত এনেকুৱা হৈছিলে 30-40 বছৰ বয়স মানে প্ৰেছাৰ ষ্ট্ৰক হোৱাৰ চান্সেছটো বহুতেই কম আছিলে আৰু একদম বয়সস্থ মানুহ 50 বছৰৰ ওপৰতহে প্ৰেছাৰ ষ্ট্ৰক হোৱাৰ চান্সেছ বেছি আছিলে বা হৈছিলে। আজিকালি এনেকুৱা হৈছে মানে কমন হৈ গৈছে 30-40 বছৰ বয়সো মানে প্ৰেছাৰ আছে। কেইদিনমান পিছত গম পালো যে প্ৰেছাৰ ষ্ট্ৰক হৈছে আৰু পেৰালাইচিছ হৈ গৈছে। তো প্ৰেছাৰ ষ্ট্ৰকটো কি হয় তাৰে ওপৰত ভাবিলো আজি এটা একদম কমন ভাষাত এটা ভিডিঅ' বনাই দিওঁ যে সকলোৱে বুজি পায়। তো ভিডিঅ'টো শেষলৈকে চাব আৰু সকলোৰ লগত শ্বেয়াৰ কৰিব। প্ৰেছাৰ ষ্ট্ৰকটো কি হয় তাকে জানিবলৈ আৰু প্ৰেছাৰ ষ্ট্ৰক হলে কেনেকে গম পাব আৰু গম পোৱাৰ পিছত কি কৰিব আৰু কি কৰিব নালাগে। তো তাৰে ওপৰত ভিডিঅ' হ'ব। তো ভিডিঅ'টো শেষলৈকে চাব, সকলোৰ লগত শ্বেয়াৰ কৰিব, বহুতেই ইম্পৰ্টেণ্ট ভিডিঅ'। ফাৰ্ষ্ট অফ অল আমি যদি প্ৰেছাৰ ষ্ট্ৰকৰ বিষয়ে জানিব লাগে তেনেহলে আমি জানিব লাগিব প্ৰেছাৰ কি হয়, মানুহৰ কিয় প্ৰেছাৰ হয় মানে। তো আমাৰ শৰীৰত এনেকুৱা আছে আৰ্টাৰিজ আছে, ভেইনছ আছে, মানে তেজৰ হীৰাবিলাক আছে আৰু সেই হীৰাৰ মাজেদি তেজ চাৰ্কুলেট হৈ থাকে গোটেই বডিত। আৰু একদম হাৰ্টৰ ওচৰত যোনখিনি আৰ্টাৰিজ আৰু ভেইন থাকে মানে হীৰাবিলাক অলপ ডাঙৰ ডাঙৰ মোটা থাকে আৰু বাকী যোনখিনি যিমানে পেৰিফেৰি ছালৰ ওচৰলৈকে পাই যায়, হাতত বা ব্ৰেইনত বা ভৰিত, তাৰপিছত ছালৰ ওচৰে পাই যায়, তাত গৈ পিনে সৰু হৈ যায়। তো সেইকাৰণে আমি সেই হিচাপে আৰ্টাৰিজ, তাৰপিছত আমি আৰ্টেৰিয়াছ, তাৰপিছত কেপিলাৰিজ হিচাপে আমি নাম দিছো যে একদম মিহি মিহি কেপিলাৰিজ। তো তেতিয়া কি হয়, সেই সৰু সৰু আৰ্টাৰিজ বিলাক আৰু ডাঙৰ আৰ্টাৰিজে হওক বা সৰু আৰ্টাৰিজে হওক, তাৰ মাজে কি হয়, আজিকালি আমাৰ যোনটো ডায়েট হেবিটটো বেয়া আৰু চবেই মানে কেলৰি মানে এফিচিয়েণ্ট ডায়েট খাওঁ, কেলৰি ডেফিচিট নহয়, আমি যিমান খাদ্য লাগে তাতকে বেছিয়ে খাওঁ মানে। তেতিয়া কি হয়, শৰীৰত গৈ পিনে ফেটছ কোৱান্টিটি বাঢ়ি যায়, কলেষ্ট্ৰল বাঢ়ি যায়। তো এইবিলাক কলেষ্ট্ৰল, ট্ৰাইগ্লিচাৰাইড বডিত গৈ পিনে কি হয়, তেজৰ হীৰাবিলাকত গৈ পিনে এনেকুৱা তেজৰ হীৰাৰ মাজে জমা হৈ যায়। তেতিয়া জমা হৈ যাব, সেইবিলাকক আমি এথেৰস্ক্লেৰ'চিছ প্লাগ বুলি কওঁ। তো সেইবিলাক যেতিয়া জমা হৈ যাব, গেছ জমিব, তেতিয়া তেজৰ হীৰাৰ মাজেদি যেতিয়া তেজ যাব, তো সেই তেজে মানে যাবলৈ অসুবিধা পাব। অবষ্ট্ৰাকশ্যন হোৱাৰ কাৰণে সেই তেজবিলাকে আৰ্টাৰিজ বা হীৰাৰ ৱালত বেছিকে প্ৰেছাৰ এক্সাৰ্ট কৰিব। তো বেছি প্ৰেছাৰ হৈ যোৱাৰ কাৰণে বেছি শক্তিৰে যাব লগা হ'ব আৰু হাৰ্টে বেছিকে পাম্প কৰিব লাগিব তেজখিনি গোটেই শৰীৰত, ভৰিৰ আঙুলিত, হাতৰ আঙুলিত, ব্ৰেইনলৈকে পঠিয়াবলৈ বেছি কষ্ট হ'ব। তো যেতিয়া বেছি প্ৰেছাৰ দি পিনে সেই তেজখিনি পঠায়, তো সেইটোকে আমি হাই প্ৰেছাৰ বুলি কওঁ। নৰ্মেলি আমাৰ 120-80 যোনটো থাকিব লাগে, চিষ্টলিকটো 120 থাকিব লাগে, ওপৰতো আৰু তলৰ ডায়ষ্টলিক 80 থাকিব লাগে। তাৰে 10 ইফাল সিফাল ৰেঞ্জটো নৰ্মেল হয়। তো এইখিনিত থাকিব লাগে, যদি তাতকে বেছি হৈ যায় তেনেহলে আমি হাই প্ৰেছাৰ বুলি কওঁ। সেই তেজৰ হীৰাবিলাক যেতিয়ালৈকে ব্লক হোৱা আৰম্ভ হ'ব, সদায় আমি বেছি চৰ্বিজাতীয় তেল ভজা পুৰা খায়ে থাকিম, তেতিয়া আমি কি কৰিম, আমাৰ তেজৰ হীৰাবিলাক নিজে ব্লক কৰি ল'ম। ব্লক কৰি ললে এনেকুৱা দিন আহিব মানে যে তেজৰ হীৰাবিলাক বহুত ইলাষ্টিক হয়, অকণমান প্ৰেছাৰ পৰা খুলি যাব, তাৰপিছত প্ৰেছাৰ কমি গ'ল আকৌ ঠেক হৈ যায় আৰু। কিন্তু ইলাষ্টিচিটি তাৰ যোনটো কেৰেক্টাৰ বুলি কোৱা হয়। তো এইটো ইলাষ্টিচিটি কেৰেক্টাৰ যিমানে চৰ্বি জমা হৈ থাকিব, তেতিয়া ইহঁতৰ ইলাষ্টিচিটি কেৰেক্টাৰটো কমি গৈ ব্ৰিটেলনেছ আহি যাব, মানে বস্তুবিলাক যেনেকৈ ভাঙি যায় তেনেকুৱা হয়গে আৰু। তেতিয়া বেছি প্ৰেছাৰ হৈ গলে তেজৰ হীৰাবিলাক ফাটি যায়। ক'ত ফাটিব, য'ত তেজৰ হীৰাবিলাক একদম মিহি থাকিব। আপোনাৰ হাৰ্টতো তেজৰ হীৰা বহুত মিহি তেজৰ হীৰা আছে, ব্ৰেইনতো আছে। তেতিয়া ব্ৰেইনৰ মাজেদি একদম মিহি তেজৰ হীৰা গৈ আছে, তাত যদি বেছি প্ৰেছাৰ বাঢ়ি যায়, লগত আপোনাৰ ভিতৰে চৰ্বি জমি গৈ আছে, তো সেইটো কণ্ডিশ্যনত কি হয়, তেজৰ হীৰা ফাটি যাব পাৰে। ফাটি গলে সেই ব্ৰেইনৰ ভিতৰত তেজ জমা হৈ যায়। ধৰক পাইপলাইন আছে, পাইপটো ফাটি গ'ল, ভিতৰত পুৰা পানী জমা হৈ গৈছে। চেম ব্ৰেইনৰ ভিতৰত আৰ্টাৰিজ আছে, প্ৰেছাৰ বাঢ়ি গ'ল, ফাটি গ'ল, তো তাত তেজ জমা হৈ গৈছে, তাকে আমি প্ৰেছাৰ ষ্ট্ৰক বুলি কওঁ। বা আৰু এটা কণ্ডিশ্যনত প্ৰেছাৰ ষ্ট্ৰক হয়, সেইটো হয় যে তেজৰ হীৰা কিছুমান গৈ আছে, সেই তেজৰ হীৰাত গৈ পিনে চৰ্বিৰ এটা গেট মানে ফুল্লি ব্লক কৰি দিলে পিছত যিমানখিনি পাব লাগে তেজ, সেইখিনি গোটেইখিনি নোপোৱাৰ কাৰণে ব্ৰেইনৰ পাৰ্ট কিছুমান ডেমেজ হৈ গ'ল। তো সেইটো হ'ল ইস্কেমিক ষ্ট্ৰক বুলি কয়, আৰু এটা হেমৰেজিক ষ্ট্ৰক যোনটো তেজ জমা হৈ যায়। তো এনেকুৱা কণ্ডিশ্যন হলে কি লক্ষণ ঘৰত দেখা পাব, তো সেইটো প্ৰচণ্ড মূৰৰ বিষ হৈ পিনে মাথা ঘূৰাই আছে, বমি লাগি আছে বা বমি হৈ গৈ পেচেণ্টটো হয় মাথা ঘূৰাই পৰি যাব পাৰে, নহলে এনেকুৱা হ'ব পাৰে যে মাথা ঘূৰাই আছে, কাৰোবাক মাতি দিলে বিচনাত শুৱাই দিয়ে। তো পৰিও যাব পাৰে বা নপৰিবও পাৰে, বমি হ'বও পাৰে বা নহ'বও পাৰে, মাথা প্ৰচণ্ড বিষ থাকিবও পাৰে। এনেকুৱা হলে আমি গমেই পাওঁ যে প্ৰেছাৰ হৈছে, কাৰোবাক মাতি পিনে আমি ফাৰ্মাচিষ্ট কাৰোবাক মাতি পিনে টেবলেট এটা খাব দি দিওঁ।
লগত প্ৰেছাৰ ষ্ট্ৰক হলে লক্ষণ একটা পাব যোনটো নেকি হল যে মুখটো অকণমান বেকা হৈ যায় যেনেকা নৰ্মেলি মাজত দুয়ো সাইড একে থাকে প্ৰেছাৰ ষ্ট্ৰকটো হলে এক সাইড বেকা হ'ব ধৰে তাৰপিছত চকু এটা আধা মুঠ খাই যায় আধা ওপেন থাকে তাৰপিছত এক সাইডত পেৰালাইসিস হৈ যায় সেইখিনি লক্ষণ দেখিলে গম পাব যে এইটো প্ৰেছাৰ ষ্ট্ৰক তো প্ৰেছাৰ ষ্ট্ৰক হলে কি কৰিব লাগে আৰু কি কৰিব নালাগে এই ভিডিঅটো দীঘল হৈ যোৱাৰ কাৰণে নেক্সট পাৰ্টত বনাম তো ভিডিঅটো সকলোৰ লগত শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰি দিব আৰু সেইটো বহুতেই ইম্পৰ্টেণ্ট যে প্ৰেছাৰ ষ্ট্ৰক হলে কি কৰিব আৰু কি নকৰিব কাৰণ কিছুমান আছে ধৰি লওক পানী কোনোবা খুৱাই দিয়ে পানী খুৱাই দিয়াটো বহুতেই বেয়া আৰু হেতুৰ কাৰণে মানে প্ৰেছাৰ ষ্ট্ৰকত যদি লাইফটো নাযায়গে হেতুতে মৰাৰ চান্সেসটো বেছি হৈ যায় পানী খুৱাই দি এক্সপিৰেশ্যন হৈ গ'ল তো হেতু ডিটেইলছ ভিডিঅ নেক্সট ভিডিঅত বনাম তো সকলোকে শ্বেয়াৰ কৰিব